আজি ভাবিলোঁ আপোনালোকক কলেজ লৈ যাওঁ। আচলতে কলেজত ৱাল মেগাজিন আৰু ৰেলীৰ কাম আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু মই এটা CD বনাইছোঁ। এয়া বা আনিবলৈ গ'লোঁ। ডে' 2 যিহেতু ভিডিঅ'সমূহ চিৰিজ বনাই আছোঁ তো এনেকৈ আহি থাকিব, আপোনালোকে চাই গৈ থাকিব। এয়া ৰেলীৰ কাৰণে ঘৰটো বনাই থকা হৈছিল আৰু বাকী বস্তুবোৰ মই দেখুৱাই গৈ থাকিম। আজি হৈছে Day 3 3 নম্বৰ দিন এই চিৰিজটোৰ আৰু এয়া তাই প্ৰাচীৰ পত্ৰিকাখনৰ বাবে ৱাল মেগাজিনখনৰ কাৰণে কাম কৰিছিল। আচলতে তাই নহয়, সকলোৱে কৰি আছিল আৰু তাৰ মাজতেও ৰীলটো বনাই ল'লোঁ। পাহৰিয়ে থাকিলোঁ নহয় কিমান নম্বৰ দিন আছিল, 4, 5 কিবা এটা হৈছে। বাৰু চাই যাওক, ইমান কণলৈকে চাইছে যেতিয়া একেবাৰে শেষলৈকে চাব। ফাৰ্ষ্ট গ'লোঁ ডিপাৰ্টমেণ্ট, তাৰপিছত তাত কি কৰিবলগীয়া আছিল কৰিলোঁ, তাৰপিছত খেলিবলৈ আহিলোঁ। এয়া লগৰবিলাকে উৎসাহ দি আছিল কাৰণে খেলিবলৈ গ'লোঁ, হাৰিলোঁ। পিছে আকৌ ডিপাৰ্টমেণ্ট গ'লোঁ, তাত অকণ কিবা কিবি কাম আছিলে, সেইখিনি কাম কৰিলোঁ। তাৰ পাছত এয়া ঘৰটো আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। নাচ গানৰ মাজেৰে কামসমূহ কৰিছোঁ দেই, বহুত ফূৰ্তিৰে। মই হ'লে চবফালে ঘূৰিছোঁ, যি খেল হৈ আছে, কিবা কিবি হৈ আছে, সেইবিলাক সকলোতে গৈছোঁ। মানে প্ৰায় সংখ্যকখিনিত গৈছোঁ আৰু যোনখিনিত মৌকা পাইছোঁ যাবৰ কাৰণে। এয়া ৰছী টানা খেল খেলিছিলোঁ, বল জুখিব গৈছিলোঁ, ৰাইজ জিকিলোঁ বাৰু। প্ৰাইজহে এতিয়া কেতিয়ালৈ দিয়ে, যেতিয়া দিব মই দেখুৱাম। এই যাত্ৰাটোৰ 5মটো দিন আৰু আমি এনেদৰে খুব সোনকালে গ'লোঁ সেইদিনা, যিহেতু বহুতখিনি কামেই আছিলে। এনেকৈ এক্টিং চলি আছিলে অডিটৰিয়াম হলত। এক্টিং চাইছে, আমি সকলোৱে নিজৰ কামখিনি কৰি আছিলোঁ। মোৰ লিখা কাম অকণ আছিলে, সেইখিনি কৰি আছিলোঁ। বাহঁতে বেনাৰৰ কাম কৰি আছিলে, দেখুৱাম সেইদিনা। এইকণলৈকে চাইছে যেতিয়া একেবাৰে শেষলৈকে চাব আৰু কমেণ্ট এটা কৰি যাব কেনেকুৱা পাইছে। তাৰ পাছত ফোন আহিল যে হিন্দী ডিপাৰ্টমেণ্টতো অকণমান হেল্প কৰি দিব লাগে, সেয়াত গ'লোঁ। কৰোঁতে ৰাতিয়ে হৈ গ'লগৈ কামসমূহ। মই কলেজৰ ৰাতি ভিউটো কেতিয়াও দেখা নাছিলোঁ, বহুত ভালে আছিলে, মই দেখুৱাহে নহ'ল। আৰু যিহেতু এন্ধাৰ হ'ল, মই ঘৰটো জল্দি আহিব লাগে, সেয়েহে ইমান বেছি ভিডিঅ' কৰি নাথাকিলোঁ। যিহেতু আন্ধাৰ নামি আহিছিলে আৰু মই স্কুটিৰে অহা যোৱা কৰোঁ, সেয়েহে বাটত ভিডিঅ' নকৰিলোঁ। ঘৰ আহি পালোঁ 4:30 বজাত আৰু আজৰি হৈ তেতিয়াৰ পৰা যি কাম কৰিবলৈ বহিছোঁ এতিয়ালৈকে কৰি আছোঁ আৰু বহুত বাকী। এতিয়াও 12টা বাজিব আৰু কি হয় নাজানো। ৰাতিপুৱা সোনকালে উঠিব লাগিব, যিহেতু ৰেলী সোনকালৰ পৰা আছে আৰু নিজে লিখা কেইটামান কবিতা দিলোঁ। ফাইনেলি সেই দিনটো আহি পাল। অৱশেষত আমি সকলো ওলালোঁ আৰু অপেক্ষাৰ অন্ত পৰিল। ৱাল মেগাজিন আৰু ৰেলীৰ কাম হৈ আছিলে, যাবৰ কাৰণে আমি সকলো প্ৰস্তুত হৈ আছিলোঁ। সকলো ডিপাৰ্টমেণ্টৰ ৰেলী ওলাই, যিহেতু আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰো ওলাইছিল আৰু মই থকা পাৰ্টখিনি প্ৰথমে দেখুৱাই লৈছোঁ। গোটেইখিনি দেখুৱাম বাৰু। Hi guys. Subscribe. Like. Online আছে ন? এইটো চিঞৰ কৰি দিয়া আকৌ দিয়া। বুকা খেলো। লাইনত আছিলোঁ যিহেতু ইমান ভিডিঅ' কৰি থাকিব নোৱাৰিলোঁ। এইখন আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ। ৰ'ব, ভিডিঅ'টো শেষ হোৱা নাই, শেষলৈ চাব। আমি ৰেলীত 2nd প্ৰাইজ পালোঁ আৰু আপোনালোকে কেনেকুৱা পালে জনাব। ৰেলীততো 2nd প্ৰাইজ পালোঁ, কিন্তু ৱাল মেগাজিনখনতো আছে, সেইখনৰ ভিডিঅ'কণ চাওক। এয়া আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ ভাণ্ডাৰী ছাৰ, তেখেতে আমাৰ ৱাল মেগাজিনখন অপেনিং কৰিলে আৰু ৱাল মেগাজিনখন কেনেকুৱা পাইছে কমেণ্ট এটা কৰিবচোন। সকলোখিনি কাম শেষ হোৱাৰ পাছত কলেজলৈ কেইজনমান কুক আহিছিল, ৰেচিপিৰ ইজি মেথডছ কিছুমান লৈ, আৰু ময়ো তাতে গ'লোঁ। আৰু এয়াই আছিল জাগিৰোড মহাবিদ্যালয় সাংস্কৃতিক শোভাযাত্ৰা প্ৰাচীৰ পত্ৰিকা আৰু কলেজ উইক। মই বেলেগ ডিপাৰ্টমেণ্টৰ খিনিও দেখুৱাবলৈ যত্ন কৰিম। আজিলৈ আহিছোঁ, কমেণ্ট এটা কৰিবলৈ নেপাহৰিব।